নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ধুবুৰী আৰু হুজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অফিচ এছিষ্টেণ্ট জাৰিকাৰক পিয়নৰ কেইটামান বেলেগ বেলেগ পোষ্ট আহিছে তাত কিমান কোৱালিফিকেশ্যন লাগিব কোনে কোনে এপ্লাই কৰিব পাৰিব ফুল ডিটেইলি ভিডিঅ'ৰ দৰমহা কিমান হ'ব কেনেদৰে এপ্লাই প্ৰচেছ হ'ব যেহেতু অফলাইন মাধ্যমত এপ্লাই কৰিবলৈ ফুল ডিটেইলি ভিডিঅ'টো আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' মই আপলোড দিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ' মই কণ্টিনিউ চাই থাকিব পাৰিব ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব যিহেতু দুখন ডিষ্ট্ৰিক্টৰ পোষ্ট আহিছে গোটেইকেইটা পোষ্ট ডিটেইলি আপোনালোকক বুজাই দিম কেনেদৰে এপ্লাই কৰিব লাগিব ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰাও তিনিটা পোষ্ট আহিছে এটা আহিছে অফিচ এছিষ্টেণ্টৰ পোষ্ট আৰু আনটো হৈছে পিয়নৰ পোষ্ট অফিচ এছিষ্টেণ্টৰ পোষ্টটোত আপোনালোকৰ এটাই পোষ্ট আছে আনৰিজাৰ্ভত আছে আপোনালোকৰ তাত দৰমহা হ'ব আপোনালোকৰ 18,000 টকা তাৰপৰা এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব আপোনালোকৰ যিকোনো এটা আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো এটা ডিচিপ্লিনৰ পৰা আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু টাইপিং স্পীড থাকিব লাগিব আৰু আপোনালোকৰ ফাইল মেনেজমেণ্ট যিবিলাক অফিচৰ ফাইল চেল থাকে সেইখিনি আপুনি মেনেজমেণ্টৰ প্ৰফিচিয়েঞ্চি মানে জ্ঞানটো থাকিব লাগিব কেনেদৰে মেনেজমেণ্ট কৰিব তেতিয়া এইখিনি এইটো পোষ্টৰ কাৰণে এলিজিবল হয় ধুবুৰী ডিষ্ট্ৰিক্টৰ অফিচ এছিষ্টেণ্টৰ মানে মোটামুটি আপুনি ধৰি লওক গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰি থৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ ফালৰ পৰা অহা অফিচ এছিষ্টেণ্টৰ পোষ্টটোত এপ্লাই কৰিব পাৰিব তাৰ 2 নম্বৰ পোষ্টটো হৈছে পিয়নৰ এটাই পোষ্ট আহিছে সেইটো আনৰিজাৰ্ভতে আছে আপোনালোকৰ দৰমহা হ'ব 12,000 টকা 12,500 টকা তাত কোৱালিফিকেশ্যনটো ৰাখিছে মিনিমাম 8 পাছ আৰু আপুনি মেক্সিমাম হাই ছেকেণ্ডেৰী পাছলৈকে এইটো পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু হাই ছেকেণ্ডেৰীকে যদি বেছি পঢ়িছে তেতিয়াহ'লে এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব ইলিজিবল নহয় এপ্লাই কৰিলেও আপোনালোকৰ এডমিট কাৰ্ড নাহিব তাৰপিছত মোড অফ ৰিক্ৰুইটমেণ্ট আপোনালোকে যেতিয়া অফলাইনত এপ্লাই কৰি দিব তাত আপোনালোকৰ কোনো ধৰণৰ ঘৰলৈ কাগজ নাহে বা এডমিট কাৰ্ড নপঠিয়াই আপোনালোকৰ অফিচিয়েল ৱেবছাইটটোত এখন লিষ্ট মাৰি দিব যিটো ডেটত আপোনালোকৰ মাতিব সেইটো ডেটত সেই যোনটো জেগাত মাতিব ধুবুৰী ডিষ্ট্ৰিক্টৰ তাতে আপোনালোকৰ স্কিল টেষ্ট আৰু ৱৰ্ক ইন ইণ্টাৰভিউ ভাইভা টেষ্ট হয় নে স্কিল টেষ্ট হয় তাতে আপোনালোকৰ ইণ্টাৰভিউটো হ'ব সেইদিনাই আপোনালোকে তাত গৈ ইণ্টাৰভিউ দিব লাগিব আৰু এইটো টেণ্টেটিভ 1 ইয়েৰৰ কাৰণে বৰ্তমানলৈকে বুলি লিখি দিছে 1 বছৰৰ কাৰণে চাকৰিটো হ'ব তাৰ উপৰিও আপোনালোকৰ অফিচৰ লগত বা ৰিক্ৰুটমেণ্ট বৰ্ডে যদি আপোনালোকক বঢ়াই দিম বুলি ভাবে তেতিয়াও আপোনালোকক বঢ়াই দিব নিশ্চয় সেইটো ৰিক্ৰুটমেণ্ট বৰ্ডে জানিব এতিয়া মই এডভাৰটাইজমেণ্টৰ মতে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ তাৰপৰা এইজটো ৰাখিছে 21 বছৰৰ পৰা 40 বছৰ জেনেৰেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি SC ST হয় 5 বছৰ এজ ইলেকশ্যন পাব OBC হ'লে 3 বছৰ এজ ইলেকশ্যন পাব তাৰপিছত ৱৰ্ক প্ৰফাইলটো আপোনালোকে গম পালে অফিচিয়েলি কাম হ'ব পিয়নৰ কি কাম হ'ব নিশ্চয় জানিছে মেইন পইণ্টকেইটা চাম গোটেইখিনি কৰিবলৈ ভিডিঅ' দীঘলীয়া হৈ যাব তাৰপিছত পিয়ন পোষ্টটোৰ কাৰণে ঠিক একেই আপোনালোকৰ ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব যিটো লিষ্টত যিটো ডেটত য'ত মাতিব তাত আপোনালোকে যাব লাগিব তাতে আপোনালোকৰ ভাইভা টেষ্টৰ নিচিনা হ'ব অফিচিয়েলি কামৰ পিয়নৰ বিষয়ে সুধিব তাতে আপোনালোকৰ যিটো ডেটত লিষ্টত মাতি আপোনালোকৰ নাম চাম থাকিব সেইদিনাই আপোনালোকে তাৰ ইণ্টাৰভিউ দিবলৈ যাব লাগিব তাৰপৰা টেণ্টেটিভ এইটো 1 ইয়েৰৰ কাৰণে ৰাখিছে অফিচিয়েলি ৰিক্ৰুটমেণ্ট বৰ্ডে জানিব আপোনালোকক বঢ়াই দিবও পাৰে আৰু নিদিবও পাৰে এইজটো ৰাখিছে তাত 18 বছৰৰ পৰা পিয়নৰ পোষ্টটোৰ কাৰণে 18 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব আৰু SC ST হ'লে 5 বছৰ OBC হ'লে 3 বছৰ ৰুলৰ মতে গভৰ্ণমেণ্ট আণ্ডাৰত আপোনালোকৰ ৰিলেক্সেশ্যন পাব ৱৰ্ক প্ৰফাইলটো একেই আপোনালোকৰ জেনেৰেল ৱৰ্ক আপোনালোকৰ অসমীয়া ভাষাটো ক'ব জানিব লাগিব অফিচিয়েলি পিয়নৰ কামবিলাক কি নিশ্চয় জানে তাৰপৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ আছে আপোনালোকৰ এপ্লিকেশ্যন ষ্টাৰ্ট আপোনালোকৰ ডেটটো আহিছে 10 মে'ৰ পৰা আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হৈ আছে আপোনালোকৰ লাষ্ট ডেটটো হৈ গ'ল 18 তাৰিখ 5 মাহ 2020 আপোনালোকৰ মে' মাহৰ 18 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব 18 তাৰিখৰ আগত আপোনালোকে ফৰ্মখন গৈ পাব লাগিব তেতিয়াহে একচেপ্ট কৰিব আৰু আপোনালোকে যদি এই অফিচিয়েল নটিফিকেশ্যনখন চাওঁ বুলি তলৰ ডেছক্ৰিপশ্যনত দি থ'ম মই নিজে গৈ আপোনালোকে ডাউনলোড কৰি ভালদৰে পঢ়ি শুনি চাই ল'ব তেতিয়া ভাল হ'ব তাৰ উপৰিও আপোনাৰ নিজৰ মোবাইল ফোনত www.dhuburi.gov.in অফিচিয়েল ৱেবছাইট মাৰিলেও তাৰ ওপৰতে নটিফিকেশ্যন আহি আছে এইখন আপোনালোকে এবাৰ ভালদৰে চাই ল'ব তাৰপৰা 28 তাৰিখ 5 মাহ আপোনালোকে লাষ্ট ডেট গম পালে হাউ টু এপ্লাই কেনেদৰে এপ্লাই কৰিব গ্ৰেজুৱেটেড পাৰ্ট IXৰ আপোনালোকে ফৰ্মখন ফিল আপ কৰি পঠিয়াব লাগিব মই তলৰ ডেছক্ৰিপশ্যনৰ ফৰ্মখন দি থ'ম সেইখন লিংকটো আপোনালোকে ক্লিক কৰি ডাউনলোড কৰি কম্পিউটাৰ দোকানত উলিয়াই ধুনীয়াকৈ ফৰ্মখন ফিল আপ কৰি আৰু আপোনালোকে লগত দিব 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো আৰু ফটোকেইখনৰ পাছফালে আপোনালোকৰ নিজৰ নামটো লিখি দিব তাৰপিছত আৰু ৰিচেণ্ট পাছপৰ্ট 3 কপি দিব তাৰপৰা যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন এজ প্ৰুফ তাৰপিছত এজ প্ৰুফৰ কাৰণে আপুনি বাৰ্থ চাৰ্টিফিকেট বা মেট্ৰিকৰ এডমিটটো দিব পাৰে বা কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে এইটো অফিচ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে দি দিব তাৰপৰা এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো মোষ্ট ইম্পৰ্টেণ্ট আৰু কাষ্ট চাৰ্টিফিকেটটো দিব যিটো SC ST OBC হয় এইটো আপোনালোকৰ লগত দি গোটেই জেৰক্স কপিকেইটা চাইন মাৰি ফৰ্মখনৰ লগত গাঁঠি আপোনালোকৰ ডাঙৰ এটা খামত ভৰাই আপোনালোকে পঠিয়াই দিব লাগিব লাষ্ট ডেটটো হৈ গ'ল 28 তাৰিখ 5 মাহ 2024 অৰ্থাৎ মে' মাহৰ 28 তাৰিখৰ আগত আপোনালোকে পঠিয়াই দিব
লাগিব আৰু আপোনালোকৰ তলৰ ডেসক্ৰিপচনতে মই এডভাৰটাইজমেন্টখনৰ লিংক আৰু আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মখনৰ লিংক আপোনালোকৰ তলত দি থম আপোনালোকে হেখন গৈ প্লানি ভালদৰে বা পঢ়ি চাই লৈ প্লানি এপ্লাই কৰিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰি আপোনালোকে এপ্লাইটো কৰি দিব অফলাইনৰ ভিডিঅ' যেহেতু মই আগত মোৰ ইউটিউব চেনেল বনোৱা আছে হোম পেজত গৈ আপোনালোকে কেনেদৰে কৰিব লাগে ভালদৰে বা চাই চিতি কৰিব তেতিয়া নিশ্চয় আপোনালোকৰ সুবিধা হ'ব ইয়াৰ পিছতে আনকেইটা পোষ্ট আহিছে হুজাই ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আপোনালোকৰ জাৰিকাৰকৰ পোষ্ট আৰু পিয়নৰ পোষ্ট আহিছে এপ্লাইটো ষ্টাৰ্ট হৈছে আপোনালোকৰ 3 তাৰিখ 5 মাহ 2024 অৰ্থাৎ মে মাহৰ 3 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ আছে আপোনালোকৰ জাৰিকাৰকৰ দুটা পোষ্ট আছে আপোনালোকৰ তাত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম লাগিব আপোনালোকৰ মিনিমাম গ্ৰেজুৱেটেড লাগিব যিকোনো এটা আৰ্টছ সায়েন্স কমাৰ্চ মানে BA BSc BCom যিকোনো এটা ডিসিপ্লিনৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আপোনালোকৰ দৰমহাটো ৰাখিছে 14000 পৰা 49000 আৰু গেট পে'টো হৈ গ'ল 5200 টকা তাৰপৰা মোষ্ট হেভি নলেজ অফিচিয়েল লেংগুৱেজ অফ আছাম আপোনালোকে ধৰি লওক অসমীয়া ক'ব জানিবলৈ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আনটো পোষ্ট হৈছে পিয়নৰ তিনিটা পোষ্ট আছে আপোনালোকৰ মিনিমাম 8 পাছ হ'লে এপ্লাই কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনটো আৰু আপুনি হাই সেকেন্ডাৰীতকৈ বেছি পঢ়া হ'লে এইটো পোষ্টত এপ্লাই কৰিব নোৱাৰিব আপোনালোকে এপ্লাই নকৰাই ভাল হ'ব ৰিজেক্ট কৰি দিব হাই সেকেন্ডাৰী পাছলৈকে এইটো পোষ্টত পিয়নৰ পোষ্টত এপ্লাই কৰিব পাৰিব দৰমহাটো ৰাখিছে আপোনালোকৰ 12000 পৰা 37500 আৰু গেট পে'টো ৰাখিছে 3900 টকা তাৰপিছত আপোনালোকৰ জাৰিকাৰকৰ পোষ্টটো আপোনালোকৰ আনৰিজাৰ্ভত এটা পোষ্ট আছে আৰু OBCত এটা পোষ্ট আছে আৰু আনৰিজাৰ্ভত যেতিয়া আপোনালোকৰ পোষ্ট থাকে SC ST OBC সকলো ল'ৰা ছোৱালীয়ে আনৰিজাৰ্ভৰ পোষ্টত এপ্লাই কৰিব পাৰে ST SC পোষ্ট নাই বুলি আপোনালোকে এপ্লাই নকৰাকৈ থাকিব আপোনালোকে নাথাকিব আনৰিজাৰ্ভত SC ST সকলো ল'ৰা ছোৱালী এপ্লাই OBC সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰে তাৰ পিয়নৰ পোষ্ট যিহেতু তিনিটা পোষ্ট আছে আনৰিজাৰ্ভত দুটা পোষ্ট আছে আৰু OBCত এটা আছে ইয়াতো ঠিক তেনেকৈ আপোনালোকে আনৰিজাৰ্ভত যেতিয়া পোষ্ট থাকে SC ST OBC সকলোৱে এপ্লাই কৰিব পাৰিব তাত আপোনালোকে কম্পিটিশ্যন কৰি চাকৰিটো পাবলৈ সক্ষম হ'ব তাৰপিছত আৰু কি কি আছে চাই লওঁ ইয়াতে কি আছাম গ্ৰেজুৱেটৰ পাৰ্ট 100 আপোনালোকৰ ফৰ্মখন ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি আপোনালোকে পঠিয়াই দিব লাগিব তাৰপিছত আৰু কি কি আছে চাই লওক তাৰ লগত আপোনালোকে 4 কপি ৰিচেণ্ট পাছপোৰ্ট সাইজ কালাৰ ফটো দিব তাৰপৰা সেলফ টেষ্টেড কৰি দিব ফটোকেইখন আৰু আপোনাৰ এজ কাষ্ট চাৰ্টিফিকেট এডুকেশ্যন কোৱালিফিকেশ্যন যিমানখিনি আপোনালোকৰ চাৰ্টিফিকেট গোটেইখিনি জেৰক্স কৰি তলত চাইন কৰি আপোনালোকে পঠিয়াই দিব আৰু সেলফ ডিক্লাৰেশ্যনৰ চাৰ্টিফিকেট এখনো ইয়াত আপোনালোকে ফিল আপ কৰি পঠিয়াবলৈ সেইখনো মই তলৰ ডেছক্ৰিপশ্যনত দি থ'ম আপোনালোকে গৈ পেলাই নিজে পঢ়ি লৈ পেলাই ধুনীয়াকৈ নাম এড্ৰেছটো ভৰাই আৰু তলত চাইনটো কৰি আপোনালোকে সেইখনো লগত খামটোত ভৰাই দিলে হ'ব যিহেতু অফলাইনত এপ্লাই কৰিব লাগিব আৰু তাৰপিছত আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট ৰেজিষ্টাৰ চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব সেইখন দিয়াটো কম্পালচৰি আৰু ইয়াত এড্ৰেছটো হৈ গ'ল আপোনালোকৰ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জুডিচ হুজাই শংকৰদেৱ নগৰ হুজাই আছাম 782442 এই এড্ৰেছটোত আপোনালোকে এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ যোনটো পিয়নৰ পোষ্টত কৰিলে পিয়ন বুলি লিখিব আৰু যদি জাৰিকাৰকৰ পোষ্টত কৰে তেন্তে জাৰিকাৰক বুলি লিখি আপোনালোকে পঠিয়াই এই এড্ৰেছটোত পঠিয়াই দিব মই ডেছক্ৰিপশ্যনত তলৰ লিংকটো দি থ'ম এই এপ্লিকেশ্যনখনত তাতে লিংকটো এড্ৰেছটো পাই দিব সেইটো আপোনালোকে ওপৰত লিখি দিব আৰু আপোনালোকৰ লাষ্ট ডেটটো হৈ গ'ল আপোনালোকৰ হুজাই ডিষ্ট্ৰিক্টৰ পৰা অহা পোষ্টকেইটা লাষ্ট ডেটটো হৈ গ'ল 31 তাৰিখ 5 মাহ 2024 অৰ্থাৎ মে মাহৰ 31 তাৰিখে লাষ্ট ডেট 31 তাৰিখৰ আগতে আপোনালোকে এপ্লাইটো কৰিব লাগিব আৰু যেতিয়া আপোনালোকে এডমিট কাৰ্ড ৰিলিজ কৰিব তাত লিষ্ট দিব বুলি কৈছে আপোনালোকৰ সিলেক্ট লিষ্টটো দিব ৰিজেক্ট লিষ্টটো দিব আপোনালোকৰ যদি সিলেক্ট লিষ্টত নাম থাকে যিটো ডেটত মাতে আপোনালোকৰ তাত মোবাইল নাম্বাৰ আৰু ইমেইল ID দি দিব তাতে আপোনালোকে এডমিট কাৰ্ড পঠিয়াই দিব তাৰ উপৰিও ঘৰলৈ কোনো ধৰণৰ কাগজ আহিব বুলি ইয়াত দিয়া নাই বৰ্তমানলৈকে অফিচিয়েল নটিফিকেশ্যনত তাৰ উপৰি অফিচিয়েল আপোনাৰ ৱেবছাইটত চাওঁ বুলিলে https://hujai.doctors.gov.in অফিচিয়েল ৱেবছাইট আপোনালোকৰ নিজৰ মোবাইল ফোনতে মাৰি পেলানি আপোনালোকে সেই অফিচিয়েল ৱেবছাইটৰ নটিছখন ওপৰতে আহিছে আপোনালোকে এবাৰ ভালদৰে চাই চিতি ল'ব এইখিনি গোটেই ডিটেইলখিনি কৰিলোঁ আৰু ইয়াতকৈ যদি কিবা কথা ৰৈ গৈছে ঠাই জানিবলগীয়া তেতিয়া আপোনালোকে কমেণ্ট কৰিব তলত ডেছক্ৰিপশ্যনত মই সেলফ ডিক্লাৰেশ্যন ফৰ্ম তাৰপিছত যিখন ফৰ্ম আপোনালোকে ফিল আপ কৰি পঠিয়াবলৈ সেই ফৰ্মখন আৰু এডভাৰটাইজমেণ্ট দুইখনৰ লিংক তলত দি থ'ম আপোনালোকে যদি এপ্লাইটো চাই চিতি কৰে তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰ উপৰিও যদি আপোনালোকে সঁচাকৈ ইণ্টাৰেষ্টেড হয় পোষ্টখিনিৰ কাৰণে মিনিমাম 10টা 20টামান যদি কমেণ্ট আহি যায় তেতিয়া যদি বনাই দিব লাগে কেনেদৰে আপোনালোকে অফলাইনৰ ফৰ্মকেইখন ফিল আপ কৰিব লাগিব কমেণ্ট কৰিব মই নিশ্চয় আৰু এটা ভিডিঅ' বনাই দি দিম খুব সোনকালে যিহেতু এই মাহৰ 28 তাৰিখে আপোনালোকৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পোষ্টকেইটা লাষ্ট ডেট আৰু হুজাই ডিষ্ট্ৰিক্টত 30 তাৰিখে লাষ্ট ডেট সেইবাবে আপুনি কমেণ্ট কৰিব যদি অফলাইনৰ ভিডিঅ'টো বনাই দিব লাগে কেনেদৰে এপ্লাই কৰিব মই বনাই দিম আজিৰ ভিডিঅ'টো এইখিনি আপোনাৰ লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোকে শ্বেয়াৰ কৰি দিব ইয়াত যিহেতু যথেষ্ট বয়স 40 বছৰলৈকে জেনেৰেল কেণ্ডিডেটে SC ST 5 বছৰ 45 আৰু OBC 43 বছৰলৈকে এপ্লাই কৰিব পাৰে সকলোকে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইমানেই আপুনি নটিছ কেইটা তলত দিয়া আছে ডেছক্ৰিপশ্যনত চাই ল'ব আৰু এপ্লিকেশ্যন ফৰ্মখন আৰু সেলফ ডিক্লাৰেশ্যন ফৰ্ম
গোটেইখিনি দি থৈছোঁ মই আপোনালোকক ভালদৰে ডাউনলোড কৰি কম্পিউটাৰখনত উলিয়াই আপোনালোকে পঢ়ি শুনি এডভাৰটাইজমেণ্টটো চাই এপ্লাইটো কৰিব আৰু যদি অফলাইন কৰা ভিডিঅ'টো লাগে তেন্তে কমেণ্ট কৰিব নিশ্চয় মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেদৰে এপ্লাই কৰিব লাগিব আজি ভিডিঅ'টো ইমানতে ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হওক চাকৰি এটা পাই কাম কৰি যাওক তাৰে কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ যাতে লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হয় নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ